আপুনি কৰিছে খেতি? মই কৰিছোঁ। আপোনাৰ নামটো কি? মহিদুল হক। মহিদুল হক। আপোনাৰ গাঁও? গাঁও টাকিমাৰি। টাকিমাৰি। কিমান মাটি জলকীয়া লগাইছে? আধা বিঘা লগাইছোঁ। কি কি গুটি পেলাইছিলে? এইটো চুলি আকাশী টেন। আকাশী। এনে ইয়াৰ এইটো খেতি ফলন কেনেকুৱা হয়? ভালেই হয়। ভালে হয় না? 1 বিঘা মাটিৰ পৰা কিমান কুইণ্টেলকৈ উঠাব পাৰে সপ্তাহ মূৰে মূৰে? সপ্তাহ মূৰে মূৰে মানে 12 কুইণ্টেল 13 কুইণ্টেল। হয় নেকি? আৰু গোবৰ সাৰ কিমান দিছিলে? গোবৰ সাৰ আধা বিঘাত মই 1 ট্ৰেক্টৰ গোবৰ দিছিলোঁ। আচ্ছা, আৰু ছুপাৰ? ছুপাৰ দিছিলোঁ 20 কেজিমান। আধা বিঘাত? পটাছ? পটাছ দিছিলোঁ 15 কেজিমান দিছিলোঁ। আচ্ছা, আৰু যে জলকীয়া গছ যে ৰুইছে আজি কিমান দিন হ'ল? আজি এমাহ হ'ল। এমাহ? তো এইবছৰ কি আপোনাৰ আশা কি জলকীয়াৰ দাম থাকিব নাই? থাকিব। থাকিব না? তো বন্ধুসকল, যিটো খেতি আপোনালোকক মই দেখুৱাই আছোঁ এইটো হ'ল চুলি আকাশী টেন চিনজেণ্টা কোম্পানী। তো এই জলকীয়া খেতি আপোনালোকে যদি কৰে বা কৰিছে বা কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। এইটোৱে, জলকীয়া গছ মোটামুটি 15 চেণ্টিমিটাৰমান দীঘল হোৱাৰ লগে লগে গছত পাতবিলাক যে আছে কোচ খাই যায়। এই কোচ খোৱা বেমাৰটো আমি আঁতৰাবৰ কাৰণে আমি উন্নত ধৰণৰ মেডিচিন স্প্ৰে কৰিব লাগিব। মই মেডিচিনকেইটাৰ নাম আপোনালোকক কৈ আছোঁ। কথা হ'ল মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। লগতে মই আৰু এটা কথা কৈছোঁ কি, জলকীয়া গছত যেতিয়া দুটা এটা ফলন আহি যায়, আপোনালোকে লক্ষ্য কৰিব গছত যেতিয়া ফুলবিলাক আহি যায় তেতিয়া চাব ফুলবিলাক হালধীয়া হৈ যায় আৰু অযথা সৰি পৰি যায়। সেইটো বেমাৰৰ পৰা আমি কেনেকৈ হাত সৰাব পাৰোঁ খেতিত, তাৰ কাৰণে আপোনালোকক মই কেইটামান ঔষধৰ নাম কৈছোঁ। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ পায়হি। তো এই কোচ খোৱা বেমাৰটো ভাল কৰিবৰ কাৰণে আপোনালোকৰ লাগিব চেমডিছ, যিটো হ'ল চিনজেণ্টা কোম্পানী, আৰু এটা হ'ল গ্ৰেচিয়া গডৰেজ এগ্ৰোভেট কোম্পানী। তাৰ লগতে যিটো আছে দাহাত আৰু ডাষ্টাৰ, দুটা ঔষধ একেলগে মিলাব লাগে। দাহাত লাগে 25 ml আৰু ডাষ্টাৰ এটা পেকেটৰ ঠিক আধা। এইটো হ'ল ধমাজ কোম্পানী। এইবিলাক ঔষধ যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত কোনো ধৰণৰ সমস্যা আৰু নাথাকিব। এটা কথা হ'ল গছৰ যে হালধীয়া হৈ যায় সৰি পৰি যায় ফুলবিলাক, তাৰ কাৰণে আপোনালোকে লখন্তি বা আদামা বা ঝুডিঅ' পাৱাৰ এনেকুৱা ধৰণৰ ফাংগিচাইডৰ ঔষধবিলাক যদি আপোনালোকে দিব পাৰে তেনেহ'লে আপোনালোকৰ গছৰ ফুলবিলাক অযথা ঝৰি নপৰিব আৰু ফলনবিলাকো পূৰা চিকচিকীয়া হ'ব। যদি আপোনালোকে ভাবিছে জলকীয়া খেতিত ভিটামিন দিম তেনেহ'লে আপোনালোকে 3 ধৰণৰ ভিটামিন আপোনালোকে ইউজ কৰিব। এটা হ'ল মিৰাকোলেন, চাই পাৱাৰ প্লাছ, ৰজোতা। তাৰ লগতে মই প্লাছ কৰি আৰু এটা ভিটামিনৰ নাম কৈ দিছোঁ, সেইটো হ'ল পিকআপ। এনেকুৱা ধৰণৰ ভিটামিনবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে আপোনালোকৰ জলকীয়া খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব আৰু আপোনালোকৰ খেতিৰ জলকীয়াৰ লগত বেলেগৰ খেতিৰ জলকীয়াৰ মিল নাথাকিব। আপোনালোকৰ উন্নত ধৰণৰ জলকীয়া দেখাত চাওঁতে বহুত ভাল লাগিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। কেৱল আপোনালোকে ইউটিউব চেনেলত নহয়, আপোনালোকে ফেচবুক পেজতো আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকিব। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক চোৱাৰ পিছত যাতে আপোনালোকৰ কিবা কামত আহে। এতিয়া মই আলোচনা কৰিম ফাৰ্টিলাইজাৰ, কি দানা আপোনালোকৰ খেতিত দিব। তাৰে প্ৰথমতে মই কৈছোঁ গল্ড স্পেচিয়েল চইল, লগতে দিব গ্ৰিফিন IPL বায়'লজিকেল। এইবিলাক দানা আপোনালোকৰ জলকীয়া খেতিত দিব। যেতিয়া দুটা এটা ফলন আহিব তেতিয়া আপোনালোকে ষ্টুপ্লেজাৰ 95 দানা, য'ত নেকি থাকে হিউমিক আৰু ফলভিক এচিড, যিটো দানাই নেকি গছৰ হৰমন আৰু ফলনৰ বহুত কাম কৰে। আপোনালোকে এই 95 যিটো ষ্টুপ্লেজাৰ এইটো পাৰ টেংকি 10 গ্ৰামকৈ ভৰাই আপোনালোকে মিক্স কৰি স্প্ৰেও কৰিব পাৰিব, ভিটামিনৰ কামো কৰিব। তো হানাবি আৰু গ্ৰাচিয়া মনত ৰাখিব, গ্ৰাচিয়া আৰু হানাবি ঔষধটো গছৰ তলফালে স্প্ৰে হেৰিটো এনেকৈ ধৰি ৰাখিব, ওপৰফালে স্প্ৰে কৰিব আৰু ওপৰৰ পৰা গ্ৰাচিয়া স্প্ৰে কৰিব। জলকীয়া খেতিত আৰু কোনো কোচ খোৱা বেমাৰ নাথাকিব, হালধীয়া হৈ নাথাকিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাওঁ পুনৰাই। ধন্যবাদ।